Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আসাম টেট 2021 ৰ আপাৰ প্ৰাইমেৰী সোশ্যাল সায়েন্সৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞান এই বিষয়টোৰ পৰা একটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে বন্ধুগণ ইয়াৰ আগতে মই সোশ্যাল সায়েন্সৰ ওপৰত আৰু কেইবাটা ভিডিঅ' প্ৰস্তুত কৰিছো। আপোনালোকে যদি সেই ভিডিঅ'মু চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক আছে, আপোনালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'মু চাব পাৰিব। আজিৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। বন্ধুগণ এই ভিডিঅ'টোত আমি কোৱেশ্চন নম্বৰ 51 ৰ পৰা 100 লৈকে আলোচনা কৰিম। ইয়াৰ আগতে মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছো য'ত মই কোৱেশ্চন নম্বৰ 1 ৰ পৰা 50 লৈকে আলোচনা কৰিছো। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক আছে, আপোনালোকে লিংকত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব বা প্লেলিষ্টত গৈও আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 51 টো হৈছে দ্য মেম্বাৰ্স অফ ৰাজ্য সভা আৰ ইলেক্টেড বাই ৰাজ্যসভাৰ সদস্যসকল কাৰ দ্বাৰা নিৰ্বাচিত হয়? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজ্যৰ বিধানসভাৰ বিধায়কসকলৰ দ্বাৰা। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 52 টো হৈছে ইন হুইচ ইয়াৰ ৱাজ ৰাজ্যসভা কনষ্টিটিউটেড ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত প্ৰথম ৰাজ্যসভা গঠিত হয়? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি 1952। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 53 টো হৈছে দ্য ৰাজ্যসভা কনসিষ্ট অফ ৰাজ্যসভা গঠিত হয়। এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি 250 জন সদস্য যাৰ ভিতৰত 12 জন সদস্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 54 টো হৈছে হোৱাট ইজ দ্য টেনিউৰ অফ এ মেম্বাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি 6 ইয়াৰ্ছ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 55 টো হৈছে ৰাইট টু ডিজলভ দ্য ৰাজ্যসভা ইজ ভেষ্টেড ইন ৰাজ্যসভা ভংগ কৰাৰ অধিকাৰ কাৰ ওচৰত ন্যস্ত? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি নান অফ দ্য এবভ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 56 টো হৈছে ইন হুইচ ষ্টেট দ্য প্ৰেচিডেণ্ট ৰুল ৱাজ ফাৰ্ষ্ট ইম্প'জড ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথম ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পাঞ্জাৱ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 57 টো হৈছে দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এ কেণ্ডিডেট ফৰ ৰাজ্যসভা ইজ ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 30 ইয়াৰ্ছ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 58 টো হৈছে ইণ্ডিয়ান পাৰ্লামেণ্ট কনচিষ্ট অফ ভাৰতীয় সংসদ তলৰ কোন কেইটাৰে গঠিত হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাষ্ট্ৰপতি আৰু সংসদৰ উভয় সদন। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 59 টো হৈছে হোৱাট শুড বি দ্য ইণ্টাৰভেল বিটুইন দ্য টু কনজিকিউটিভ ছেছন অফ পাৰ্লামেণ্ট? সংসদৰ দুই অধিৱেশনৰ মাজত ব্যৱধান কিমান দিন হ'ব লাগে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 6 মাহ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 62 হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এন ইণ্টিগ্ৰেল পাৰ্ট অফ পাৰ্লামেণ্ট? তলৰ কোনটো সংসদৰ অবিচ্ছেদ্য অংশ নহয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উপৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 61 টো হৈছে ইন হাউ মেনি ডেইজ ৰাজ্যসভা হেজ টু ৰিটাৰ্ণ মানি বিল টু লোকসভা? কিমান দিনৰ ভিতৰত ৰাজ্যসভাই অৰ্থ বিল লোকসভাত ঘূৰাই পঠিয়াব লাগে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উইদিন 14 ডেইজ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 62 টো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু বি ফৰ্ম অন দ্য বেচিছ অফ লেংগুৱেজ? ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অন্ধ্ৰপ্ৰদেশ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 63 টো হৈছে দ্য ফাৰ্ষ্ট জইণ্ট মিটিং অফ বোথ হাউচেছ অফ দ্য ইণ্ডিয়ান পাৰ্লামেণ্ট ৱাজ হেল্ড ইন কানেকশ্যন উইথ ভাৰতীয় সংসদৰ উভয় সদনৰ প্ৰথম যৌথ অধিৱেশন কোন বিষয়টিৰ ওপৰত অনুষ্ঠিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ডাউৰি এবলিশ্যন বিল।
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 64 টো হৈছে এ লেজিসলেটিভ বিল মে বি ইন্ট্ৰোডিউসড ইন হুইচ হাউস অফ পাৰ্লামেন্ট সংসদৰ কোনটো সদনত এটি আইন প্ৰণয়ন বিধেয়ক উপস্থাপন কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সংসদৰ যিকোনো সদনত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 65 টো হৈছে হু এমং দা ফলোইং ডিসাইডস whether a particular bill is a money bill তলৰ কোনে এটি নিৰ্দিষ্ট বিধেয়ক এটি অৰ্থ বিল হয় নে নহয় হেতু নিৰ্ধাৰণ কৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি লোকসভাৰ অধ্যক্ষ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 66 টো হৈছে মানি বিল হ্যাজ বিন ডিফাইন্ড বাই দা কনস্টিটিউশন আন্ডাৰ আৰ্টিকল অৰ্থ বিল সংবিধানৰ কোনটো অনুচ্ছেদত বৰ্ণনা কৰা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 110 নং অনুচ্ছেদ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 67 টো হৈছে দা ফাইনান্স বিল অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট ইজ প্ৰেজেন্টেড ইন ভাৰত চৰকাৰৰ বিত্তীয় বিধেয়ক কোনখন সদনত উপস্থাপন কৰিব পাৰি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নিম্ন সদন লোকসভা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 68 টো হৈছে দা সুপ্ৰিম কোৰ্ট কনসিষ্ট অফ এ চিফ জাস্টিস এণ্ড সুপ্ৰিম কোৰ্ট এজন মুখ্য ন্যায়াধীশ আৰু কিমানজন ন্যায়াধীশক লৈ গঠিত হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 33 জন ন্যায়াধীশ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 69 টো হৈছে the power to increase the number of judges in the Supreme Court of India is vested in ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বঢ়োৱাৰ ক্ষমতা কাৰ ওচৰত নিহিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সংসদ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 72 হৈছে এ জাজ অফ দা সুপ্ৰিম কোৰ্ট মে ৰিজাইন হিজ অফিচ বাই ৰাইটিং এ লেটাৰ টু সুপ্ৰিম কোৰ্টৰ এজন বিচাৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দি পদত্যাগ কৰিব পাৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাষ্ট্ৰপতি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 71 টো হৈছে হাউ কেন এ জাজ অফ দা সুপ্ৰিম কোৰ্ট বি ৰিমুভ কিদৰে উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰকক অপসাৰণ কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সংসদৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিৰ দ্বাৰা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 72 টো হৈছে দা এজ অফ ৰিটায়াৰমেণ্ট ইন দা সুপ্ৰিম কোৰ্ট ইজ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 65 ইয়াৰ্ছ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 73 টো হৈছে দা জাজেছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই দা প্ৰেছিডেণ্ট ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ মতে নিযুক্তি দিয়ে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ মতে পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 74 টো হৈছে হু হেজ দা লাষ্ট অথৰিটি টু এক্সপ্লেইন দা কনষ্টিটিউশ্যন সংবিধান ব্যাখ্যা কৰাৰ শেষ ক্ষমতা কাৰ আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উচ্চতম ন্যায়ালয়ৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 75 টো হৈছে হু ইজ দা কনষ্টিটিউশ্যনেল হেড অফ দা ষ্টেট গভৰ্ণমেণ্টছ ৰাজ্য চৰকাৰৰ সাংবিধানিক প্ৰধান কোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গভৰ্ণৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 76 টো হৈছে হু এমংছ দা ফলোইং এডমিনিষ্টাৰ দা ওথ অফ অফিচ টু দা গভৰ্ণৰ তলৰ কাৰ ওচৰত ৰাজ্যপালে শপত গ্ৰহণ কৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 77 টো হৈছে ষ্টেট গভৰ্ণৰ ইজ এপইণ্টেড বাই ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাৰতৰ ৰাষ্ট্ৰপতি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 78 টো হৈছে when was the first bill for the amendment of the Indian Constitution presented ভাৰতীয় সংবিধান সংশোধনৰ বাবে প্ৰথম বিধেয়ক কেতিয়া উপস্থাপন কৰা হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1951 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 79 টো হৈছে টু হুম ইজ দা গভৰ্ণৰ অফ এ ষ্টেট ৰেছপন্সিবল ৰাজ্যৰ ৰাজ্যপাল কাৰ ওচৰত দায়ী হয়
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 82 হৈছে হু এডমিনিষ্টাৰ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰতৰ মুখ্য ন্যায়াধীশ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 81 হৈছে হোৱাট ইজ দ্য মিনিমাম এজ লিমিট প্ৰেছক্ৰাইব ফৰ দ্য মেম্বাৰশ্বিপ অফ লেজিছলেটিভ এছেম্বলি। বিধানসভাৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়সৰ সীমা কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 25 ইয়াৰ্ছ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 82 হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুকুমাৰ সেন। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 83 হৈছে ইফ দ্য স্পীকাৰ অফ লেজিছলেটিভ এছেম্বলি অফ এ ষ্টেট ৱান্টছ টু ৰিজাইন হি উইল গিভ হিজ ৰেজিগনেশ্যন টু। কোনো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষই পদত্যাগ কৰিব বিচাৰিলে তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰিব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিধানসভাৰ উপাধ্যক্ষ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 84 হৈছে হাউ লং কেন এ মিনিষ্টাৰ কণ্টিনিউ উইদাউট বিং ইলেক্টেড টু দ্য ষ্টেট এছেম্বলি। এজন মন্ত্ৰীয়ে কিমান দিন ৰাজ্য বিধানসভাত নিৰ্বাচিত নোহোৱাকৈ মন্ত্ৰী হৈ থাকিব পাৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 মাহ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 85 হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য নেশ্যনেল ভোটাৰ্ছ ডে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 জানুৱাৰী। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 86 হৈছে হু প্ৰগোক্স দ্য বিধানসভা অফ এ ষ্টেট। কোনো এটি ৰাজ্যৰ বিধানসভা কোনে স্থগিত কৰিব পাৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজ্যপাল। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 87 হৈছে দ্য কণ্টিনজেঞ্চি ফাণ্ড অফ দ্য ষ্টেট ইজ অপাৰেটেড বাই। ৰাজ্যৰ কণ্টিনজেঞ্চি ফাণ্ড কোনে পৰিচালনা কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যৰ ৰাজ্যপাল। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 88 হৈছে হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ডিফাইন দ্য ডিউটিছ অফ দ্য চিফ মিনিষ্টাৰ। সংবিধানৰ কোনটো অনুচ্ছেদত মুখ্যমন্ত্ৰীৰ দায়িত্ব নিৰ্ধাৰণ কৰা হৈছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকেল 167। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 89 হৈছে হুইচ ইণ্ডিয়ান ষ্টেট হেড দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ। ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ সুচেতা কৃপলানী। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 92 হৈছে দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই। ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 91 হৈছে দ্য এজ অফ ৰিটায়াৰমেণ্ট অফ এ হাইকোৰ্ট জাজ ইজ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 62। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 92 হৈছে চিফ ইলেকশ্যন কমিশ্যনাৰ কেন বি ৰিমুভ ফ্ৰম হিজ অফিচ বাই। মুখ্য নিৰ্বাচনী আয়ুক্তক তেওঁৰ পদৰ পৰা কিদৰে অপসাৰণ কৰা যায়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সংসদৰ উভয় সদনৰ সদস্যসকলৰ 2/3 সংখ্যাগৰিষ্ঠতাৰে। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 93 হৈছে দ্য নাম্বাৰ অফ হাইকোৰ্ট ইন ইণ্ডিয়া ইজ। ভাৰতবৰ্ষত উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 25। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 94 হৈছে এ হাইকোৰ্ট জাজ এড্ৰেছেছ হিজ লেটাৰ অফ ৰেজিগনেশ্যন টু। উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেওঁৰ পদত্যাগ পত্ৰটিত কাক সম্বোধন কৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 95 হৈছে একৰ্ডিং টু হুইচ আৰ্টিকেল নেশ্যনেল ইমাৰ্জেঞ্চি মে বি ডিক্লেয়াৰ্ড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে?
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুচ্ছেদ 352 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 96 টো হৈছে মেইনলি অন হুইচ এডভাইস দ্য প্ৰেসিডেন্ট ৰুল ইজ ইম্প'জড ইন দ্য ষ্টেট প্ৰধানত কাৰ পৰামৰ্শত ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাজ্যপাল পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 97 টো হৈছে আন্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেসিডেন্ট ৰুল ক্যান বি ইম্প'জড ইন এ ষ্টেট ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত এটি ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পৰা যায় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অনুচ্ছেদ 356 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 98 টো হৈছে হাউ মেনি টাইপছ অফ ইমাৰ্জেন্সিজ হেভ বিন ইনভিসেজড আন্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত কিমান ধৰণৰ জৰুৰীকালীন অৱস্থাৰ কথা কোৱা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 99 টো হৈছে প্ৰেসিডেন্ট ৰুল ক্যান বি ইম্প'জড ফৰ এ মেক্সিমাম পিৰিয়ড অফ সৰ্বাধিক কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা যাব পাৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 3 ইয়াৰ্ছ লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 100 টো হৈছে ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেসিডেন্ট ইজ কণ্ডাক্টেড বাই ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সো বন্ধুগণ আজিৰ এই ভিডিঅ'টোত আমি পলিটিকেল সায়েন্স ৰাজনীতি বিজ্ঞান এই বিষয়টোৰ পৰা এটা ইম্পৰ্টেন্ট প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিলো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ থ্যাংক ইউ